আমি প্ৰতিবাদ কৰাৰ উদ্দেশ্যটো হ'ল কি আমি প্ৰধান শিক্ষকসকলে প্ৰতিবাদ কৰিছোঁ। প্ৰধান শিক্ষক সুশীল চৌধুৰী তেখেতক লৈ প্ৰতিবাদ কৰিছোঁ। তেখেতৰ ওপৰত আমাৰ বহুতখিনি অভিযোগ আছে। এই স্কুলখনক লৈ বা তেখেতৰ ব্যৱহাৰ বা আচাৰ ব্যৱহাৰ বা তেখেতৰ স্বভাৱ চৰিত্ৰক লৈ পেলাই আমাৰ বহুতো অভিযোগ আছে। সেই অভিযোগবিলাকৰ ভিতৰত হ'ল তেখেত এজন একেবাৰে অনভিজ্ঞ শিক্ষক। তেখেতে ল'ৰা ছোৱালীক যিখিনি শিকায় সেই শিক্ষাখিনিৰ চাব গ'লে মানে শিক্ষক সমাজৰ নামত তেখেত কলংক বুলিয়ে ক'ব লাগিব। যিখিনি শিকায় একেবাৰে ভুল। মানে তেখেতে অসমীয়া আমাৰ প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি শিকাব লগা কথা হ'ল বাৰ মাহ এইখিনি শিকাব লাগে, কিন্তু তেখেতৰ অসমীয়া 7 বাৰ কেইটাৰ নামতে ভুল আছে। কোনটো বাৰত কি আখৰ লিখে, কোনটো বাৰত কি মানে বানান লিখে তাৰ একো হিচাপে নাথাকে। সেই এটা তাৰপিছতে ল'ৰা ছোৱালীবিলাক বহুত অশ্লীল ব্যৱহাৰ কৰে তেখেতে। মানে তেখেতৰ ব্যৱহাৰবিলাক যেতিয়া আমাক ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা ঘৰত গৈ পেলাই কয়, তেতিয়া মানে পিছদিনা আকৌ তেখেতে ল'ৰা ছোৱালীখিনিক মানে ধমকি দিয়ে যে কিয় কবি ঘৰত তহঁতে, ধৰক মই এনেহে কৈছোঁ, এনেকৈ ঘৰত ক'ব নালাগিছিল নহয় তাতে এনে হয়। এতিয়া আমি যদি আৰু সেই কথাখিনি লৈ পেলাই আহোঁ যে ছাৰ আপুনি এনেকুৱা বেয়া ব্যৱহাৰ ল'ৰা ছোৱালীক নিশিকাব, সিহঁত সৰু ল'ৰা ছোৱালী, তেনেকৈ ক'লে তেখেতে আৰু আমাকে আৰু অশ্লীল ব্যৱহাৰ কৰে। মানে এতিয়া আমি গাৰ্জেনো আহিবলৈ স্কুলত বাদ দিব লগা হৈছে তেখেতৰ অশ্লীল ব্যৱহাৰৰ কাৰণে। শিক্ষা বিষয়াসকলক বা মানে কৰ্তৃপক্ষক আমি এইটোৱে জনাম যে আমাক এজন অভিজ্ঞ আৰু মানে শিক্ষাৰ দিশত অলপ আগবঢ়া প্ৰধান শিক্ষক এজন লাগে। আমাক এইজন শিক্ষক নালাগে। আৰু এই শিক্ষকজনৰ অতি শীঘ্ৰে আমি বদলিৰ দাবী জনাইছোঁ। কাৰণ এই শিক্ষকজন যদি এইখন স্কুলত থাকে ন, এই স্কুলখনৰ ভৱিষ্যতটো একেবাৰে অন্ধকাৰ। স্কুলখন বুলি নহয়, যিখিনি আমাৰ উঠি অহা কণ কণ ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতটো আমি অন্ধকাৰৰ ফালে ঠেলি দিয়াৰ নিচিনা হৈছে। মই বালাগাঁও কোচপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মদন কলিতা। আমি আগতে এই বিদ্যালয় প্ৰধান শিক্ষকজনৰ বিষয়ে আমাৰ ছয়গাঁও প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক বহুতবাৰ লিখিত হিচাপেও দিলোঁ আৰু কথিত হিচাপে বহুতবাৰ কোৱাৰ পিছত তেওঁলোকে একো আমাক কাম কৰি দিব নোৱাৰিলে। এতিয়া আমাৰ শিক্ষা বিষয়াই যাতে আমাক অতি শীঘ্ৰে এজন নতুন শিক্ষক দি এই প্ৰধান শিক্ষক সুশীল চৌধুৰীক যাতে বদলি কৰি দিয়ে, এইখিনি আৰু ক'ব লগা। তেখেতে প্ৰধান শিক্ষক বুলি নহয়, তেখেত এজন সাধাৰণ শিক্ষক হোৱাৰে যোগ্যতা নহয়। কাৰণ তেওঁৰ যি ব্যৱহাৰ, যি মানে ল'ৰা ছোৱালীক শিক্ষণৰ ধৰণ, সেইবিলাক শিক্ষকৰ যোগ্যতাই নহয়। তেখেত বেলেগ কামৰহে যোগ্য যেন সেনেকুৱা যেন লাগে। তেখেত এজন প্ৰধান শিক্ষক যে আমি যে সন্মান কৰিব লাগে, সেইখিনি আমাৰ কোনোদিনে আমাৰ এটা প্ৰধান শিক্ষক বুলি কওঁতে যিখিনি সন্মান আহে সেইখিনি সন্মান আমাৰ নাহে তেখেতক ধৰিলে। তেখেতৰ ল'ৰা ছোৱালীক বা কিবা এটা আজি শিকালে, ল'ৰা ছোৱালীয়ে আমাক যাই কয় মা আজি এইখিনি শিকাইছিল, যদি ভুল হয় সিদিনাখনে আমি ছাৰক কোৱা আহিবলৈ ছাৰ এইখিনি কিয় ভুল কৰি শিকাইছে, তেতিয়া ল'ৰা ছোৱালীক কয় তোমালোকে কিয় ছাৰ মাহঁতক কৈ দিছা যায়। তাৰপিছত কয় কি হেৰি তোমাৰ যেতিয়া সেইখিনি ল'ৰা ছোৱালীক ক'ব নহয়, তেতিয়া সেই ল'ৰা ছোৱালীখিনিক মাৰে শিক্ষকে। মানে কি কিবা এটা সুযোগ পালে এনেতো মাৰিব নোৱাৰে, কিবা এটা সুযোগ পালে মাৰে, সেনেকুৱা ধৰণৰ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।